সদৌ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বজালী জিলা সমিতিৰ অন্তৰ্গত সৰভোগ আঞ্চলিক সমিতিৰ উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে চকচকা চৰকাৰী মজলীয়া বিদ্যালয়ত এখন বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে। এই অভিনন্দন অনুষ্ঠানত সদৌ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিশেষ উপদেষ্টা আজিজুল ৰহমান, সদৌ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি মহিমুদ্দিন আহমেদ, যুটীয়া সম্পাদক মান্নাফ আলী, চকচকা চৰকাৰী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক, বৰনগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰেজাউল কৰিম আহমেদ, খাদ্য সুৰক্ষা বিষয়া নাজবিন পাৰবিন আহমেদ, জ্যেষ্ঠ ব্যক্তি তথা অধিবক্তা মহিবুল আলী, আমাৰ অসমৰ সাংবাদিক প্ৰীতিশা গোস্বামী, প্ৰাক্তন ছাত্ৰ নেতা হেমেন দাস আদি। সৰভোগৰ পৰা সহিজুল আলীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমি সগৌৰৱে আমি ক'ব বিচাৰিছোঁ যে আমাৰ বজালী জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ অন্তৰ্গত আমাৰ সৰভোগ আঞ্চলিক সমিতিৰ উদ্যোগত যি অভিনন্দন অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিলে, তাৰ কাৰণে আমি সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ আমাৰ যিহেতুকে আমাৰ এই সৰভোগ আঞ্চলিকৰ প্ৰথম এইটো পদক্ষেপ, আমি ইয়াত সহযোগ কৰিছোঁ। আৰু অনাগত সময়তো আমি ছাত্ৰ ছাত্ৰীসকলক আমি পৰীক্ষাত ভাল সুফল লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা দিয়াৰ কাৰণে আমি প্ৰয়াস কৰিম। আৰু এইটো আমাৰ গৰিয়ামৰীয়া জাতীয় জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলোৱে মিলিত হৈ আমি অনুষ্ঠানটো আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। ইয়াৰ পিছতো অনাগত সময়ত আমি ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলকো আমি উদগনি দিয়াৰ বাবে আমি এই অনুষ্ঠান বিভিন্ন স্থান কৰাৰ কাৰণে প্ৰয়াস কৰিম। গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আজি আমাৰ এইখিনি ক'বলগীয়া আমাৰ অভিনন্দন অনুষ্ঠানত আজি আমি বজালী জিলাৰ সদৌ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বজালী জিলাৰ অন্তৰ্গত সৰভোগ আঞ্চলিকৰ উদ্যোগত আমি যথেষ্ট পৰিশ্ৰম কৰি আজি এই অনুষ্ঠানটো পাতিবলৈ সক্ষম হৈছোঁ। আৰু এই অনুষ্ঠানটোত আমি যিখিনি ছাত্ৰ ছাত্ৰীক ইয়াতে আমন্ত্ৰণ কৰি আনিছিলোঁ, তেওঁলোকক আমি কৃতজ্ঞতা যাচিছোঁ। ভৱিষ্যতে যাতে তেওঁলোকৰ ভৱিষ্যত বহুত উন্নত হয়, আমাৰ দেশৰ ভাল নাগৰিক হয়। সদৌ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বজালী জিলা সমিতিৰ অন্তৰ্গত সৰভোগ আঞ্চলিক সমিতিৰ উদ্যোগত যি বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হ'ল, তাত আমি যোৱা 24 বৰ্ষৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলক সগৌৰৱে উত্তীৰ্ণ হৈ আহিছিল। আৰু তেওঁলোকক আজি আমি সৰভোগ আঞ্চলিক উদ্যোগত বিশেষভাৱে আমন্ত্ৰণ কৰি অনা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা আয়োজন কৰা হ'ল। আৰু তাত যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ বিশেষভাৱে এই অনুষ্ঠানটোত উপস্থিত থাকি আমাক সহায় সহযোগিতা কৰাৰ লগতে তেওঁলোকৰ যি বহুমূলীয়া ভাষণ অনাগত দিনত তেওঁলোকৰ যি চিন্তাধাৰণা, নিশ্চয় আমি তেওঁলোকক আমাৰ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা যেনেধৰণে আমি তেওঁলোকক সহায় সহযোগিতা আগবঢ়াওঁ, নিশ্চয় অনাগত দিনত আমি তেওঁলোকক আগবঢ়াই দি থাকিম। বিদ্যালয়ত আয়োজন কৰা অভিনন্দন অনুষ্ঠানত আমি এইবাৰ 2025 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা অনুষ্ঠান জনাইছোঁ। আৰু এই সম্বৰ্ধনা অনুষ্ঠানৰ মাজেদি ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জনাইছোঁ যে তেওঁলোকে ভৱিষ্যতে ভাল দিশত আগুৱাই যায়। তেওঁলোকৰ সকলো সময়তে আমি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে আমি লগত থাকিম।